দক্ষিণ কামরূপের ছয়গাঁও গুমিতে অনুষ্ঠিত হলো নৌকা বাইচ প্রতিযোগিতা। কালহী নদীতে নৌকা বাইচ প্রতিযোগিতা। নৌকা বাইচ উপভোগ করতে নদীর দুই পাড়ে হাজার হাজার দর্শকের ভিড়। বিভিন্ন জেলা থেকে নৌকা প্রতিযোগিতায় অংশ নিয়েছে। বলা হয়, চাঁদ সদাগরের সময় থেকে কালহী নদীতে নৌকা বাইচের প্রচলন রয়েছে। আগগুমি উদীয়মান যুৱক সংঘৰ সৌজন্যত যিখন নাওখেল আমাৰ অনুষ্ঠিত আগৰ পৰা কৰি আছে, বৰ্তমানলৈকে চলাই আছে এই নাওখেলখন। যে আমাৰ এই নাওখেলখনে আমাৰ গুমি অঞ্চলৰ বাসীৰ কাৰণে এটা যেন উৎসৱৰ দিন। আমাৰ যেনেকুৱা এটা উৎসৱ পাৰ্বণত আমাৰ যেনেকুৱাকৈ প্ৰত্যেকটা চুবা গাঁৱত এটা উৎসাহৰ জাগৰণ হয়, ঠিক তেনেকুৱাকৈ আমাৰ এই অঞ্চলত এই নাওখেলখনে এটা জাগৰণৰ সৃষ্টি কৰে। আৰু আপোনালোকে দেখিছে দুয়োপাৰত কিমান হাজাৰ হাজাৰ মানুহৰ সমাগম। গতিকে আমাৰ এই নাওখেলখনে নিশ্চয় আমাৰ এই অঞ্চলক এটা সুনাম কঢ়িয়াই আনিব বুলি আমি আশাবাদী। এতিয়ালৈকে আমাৰ নংখন নাৱে জইন কৰিছে আৰু নংখন নাৱৰ খেল চলি আছে বৰ্তমান। পুৰস্কাৰ হিচাপে ফাৰ্ষ্ট প্ৰাইজ আছে আপোনাৰ 50,000, ছেকেণ্ড প্ৰাইজ আছে 40,000 আৰু ট্ৰফি দুটা আছে ফাৰ্ষ্ট ছেকেণ্ড। নাও খেলৰ প্ৰতি বিশেষ আকৰ্ষণ আছে আৰু ইয়াত হাজাৰ হাজাৰ মানুহ সমবেত হয়। আৰু মই এই অঞ্চলৰ নাও খেল চাইছোঁ। চাম্পুপাৰত অনুষ্ঠিত হোৱা নাও খেলো চাইছোঁ, গুমিত অনুষ্ঠিত হোৱা নাও খেলো চাইছোঁ আৰু গড়েমাৰীত অনুষ্ঠিত হোৱা নাও খেলো চাইছোঁ। আৰু এই নাও খেলসমূহত যথেষ্ট মানুহৰ সমাগম বা আকৰ্ষণ থাকে। আজি গুমিত উদীয়মান যুৱক সংঘৰ